হয় এইটো হয় জাননী এটা পাইছো জাস্ট আজি ৰাতিপুৱাতহে মই ৰাতিপুৱা মানে জাস্ট আপোনালোকে মোৰ লগত একেলগে সোমালি তেতিয়াহে মই নটিচটো পাইছো আৰু ইয়াতে আমি নটিচটো পাইছিলো এডভোকেট ৰধীৰ লাল শৰ্মা বুলি ইয়াতে লিখা আছে তাৰপিছত কেয়াৰ অফ লাল এণ্ড এছ'চিয়েটছ বুলি আছে এড্ৰেছটো হ'ল লোৱাৰ গ্ৰাউণ্ড ফ্ল'ৰ ডিফেন্স কলনী নিউ দিল্লী 110024 ইয়াৰ পৰা আমি লিগেল নটিচটো পাইছো ইয়াতে লিগেল নটিচ পোৱাৰ আগতে মই যোৱাকালি প্ৰতিদিনত যেটো আহিছিল সোশ্যাল মিডিয়াত মই দেখিলো দেখোতে ইয়াতে কাৰাপচন হৈছে ক'বাত ইলিগেল হৈছে এই কথাবিলাক কোৱা হৈছে আৰু মানে জি পাব্লিকেশনক আমি দিছো হয়তো পাইৰেচি এনেকুৱা ধৰণৰ কথা তেওঁলোকে কৈছে এতিয়া কথাটো হ'ল যে সব আমাৰ কথাটো হ'ল যে যেহেতুকে হায়াৰ অথৰিটিছে আমাক কৈছিলে যে আমি কলেজ বিলাকত আমি কিতাপ দিব লাগে আৰু সেই মতে আমি কলেজ বিলাকৰ পৰা আমি কিতাপ আমি তেওঁলোকৰ পৰা আমি বিচাৰিছিলো যে আপোনালোকক কি কি কিতাপ লাগে আৰু সেই মতে আমাৰ কলেজ প্ৰিন্সিপাল বিলাকে আমাক মানে পঠিয়াইছিলে লিষ্ট অফ বুকস তাৰ পিছত পাবলিশাৰ্স নেম তো সেই বস্তু আমি প্ৰপ'জ কৰিছিলো আমাৰ হায়াৰ অথৰিটিছক আৰু হায়াৰ অথৰিটিছে আমাক ডাইৰেকচন দিছে দিছে আৰু দিয়া হৈছে যে ইণ্ডিকা পাবলিশাৰ্স এণ্ড ডিষ্ট্ৰিবিউচনছ প্ৰাইভেট লিমিটেড আনসাৰী ৰোড দৰিয়াগঞ্জ মানে নিউ দিল্লী গতিকে তেখেতসকলক ৱাক অৰ্ডাৰটো দিয়া হৈছিল এজ পাৰ ডাইৰেকচন ফ্ৰম দি হায়াৰ অথৰিটি আৰু সেই মতে তেওঁলোকে অলৰেডি মানে কলেজ বিলাকত কিতাপটো মানে সাপ্লাই অলৰেডি হৈছে আৰু সাপ্লাই হোৱাৰ পিছত প্ৰিন্সিপাল বিলাকৰ যেটো আমাৰ ৰিসিপ্ট তেওঁলোকে ৰিসিভ কৰিছে ইন গুড কণ্ডিশ্যন এনেকুৱা ধৰণৰ আমাৰ তাত আহিছে গোটেই 100% এতিয়ালৈকে অহা নাই আৰু এতিয়া বিলো আহিছে আমাৰ তাত তেওঁলোকৰ প্ৰিন্সিপাল বিলাকৰ সিলেন সহি আছে কিছুমানে কিন্তু মই গোটেইটো চোৱা নাই যেহেতুকে 100% এতিয়ালৈকে অহা নাই আৰু হেতু আৰু এতিয়ালৈকে মানে আমাৰ তেওঁলোকক আমি পেমেন্টও কৰা নাই টোটাল যেটো 4 crore বুলি কৈছে 4 crore বোধহয় 39 crore 50 something তেওঁলোকে বিল হৈছে বুলি কৈছে কিন্তু এতিয়ালৈকে সব অহা নাই গতিকে সেই বস্তুটো আমি চাব লাগিব এতিয়া প্ৰিন্সিপাল বিলাকে সব মানে ইন গুড কণ্ডিশ্যন বা যেটো কিতাপ পাব লাগে হেতু পাইছে না পোৱা নাই হেতু আমি চাব লাগিব প্লাস মই ভাবো যে কোনো লেভেলত কাৰাপচনটো হোৱা নাই আৰু আগে পিছেও হোৱা নাই গতিকে যেনেকৈ আমি পাইছো যে লিগেল যেটো নটিচ আছে তাতো কৈছে যে উমুকে ইমান পাইছে উমুকে ইমান দিয়া হৈছিল উমুকত দিয়া হৈছিল হেতু কমপ্লিটলি বেসলেস বুলি মই ভাবো কাৰণ এতিয়ালৈকে ফাইল প্ৰসেসই হোৱা নাই আৰু এতিয়া যেহেতুকে এই লিগেল নটিচটো আমি পাইছো গতিকে ডেফিনেটলি আমি হেতু অকমান আমাৰ লেভেলত হেতু আমি ইনকুৱাৰি কৰিব লাগে একচুয়ালি কিতাপটো তেওঁলোকে মানে যেটো বিচাৰিছিল হেতু পাইছে না পোৱা নাই বা পাবলিশাৰ্সে কেনেকুৱা ধৰণৰ হেতু দিছে পাইৰেচি হৈছে না নাই তো হিবিলাকক ডেফিনেটলি আমি চাব লাগিব আৰু যেহেতুকে পইচা আমাৰ হাততেই আছে বা সেংচনো হোৱা নাই এতিয়ালৈকে বা আমি বিলো পঠিয়া নাই গতিকে সেই ক্ষেত্ৰত আমি চাব লাগিব